কালি ৰাতি আবেলি 3টা বজাৰ পৰা সোমাইছে, পিছফালৰ পৰা সোমাই আজি 5টা বজাত মানে ঘৰ পিছফালে সোমাইছে আৰু ৰাস্তা দিনো ইয়াত বাগৰিছে, বেছি বাগৰিছে কালিতকৈ। আজি 5টা বজাত কম আছিল আৰু 5টা বজাৰ পিছৰ পৰা বেছি বাগৰিছে। দেখিছে না, আমি স্কুললৈ সোমাই আছে পানীৰ মাজত। আপোনাৰ গাঁও কটিয়ৰী, গোটেই ঘৰ কটিয়ৰী। এতিয়ালৈকে বিধায়ক নাই, প্ৰশাসনৰ কোনো খবৰ নাই, কোনো মানে কাৰো খবৰ নাই। আৰু মানুহে গৰু ছাগলী দেখিছে নহয়, গৰু ছাগলী কি খাব কি নবব, অলপ চাপৰ তাপৰ পঠাই দিব লাগে। 50টা বাঁহ মোৰ ৰাস্তাত উঠি গৈছে এতিয়া, আৰু বেচিবৰ কাৰণে মই কাটি থৈছিলোঁ, বুজিলে নাই। চোলা পেণ্ট মই একো উলিয়াব পৰা নাই। আপোনালোক এতিয়া ক'ত আছে? এই স্কুলত আছোঁ, এই পানীৰ মাজত স্কুললৈ সোমাই গৈ আছোঁ। হয়, নিশ্চয়কৈ আমি যোৱাকালি ছাত্ৰ সন্থাৰ দল এটাই হাতীমূৰা মাথাউৰি পৰিদৰ্শন কৰিলোঁ। অতি নিম্ন মানদণ্ডৰ কাম কৰিছে। আমি যোৱাকালিয়ে আমি জনাইছোঁ, অতি নিম্ন মানদণ্ডৰ কাম কৰিছে। এইজন ঠিকাদাৰে যেনেধৰণে কাম কৰিছে, আমি তাত পৰ্যবেক্ষণ কৰি অহাৰ পিছত তাত থকা যোনজন কাৰ্যবাহী অভিযন্তা, তেওঁ আহি পেলাই জলসম্পদ বিভাগৰ, তেওঁ আহি দম্ভ মাৰি কৈছে যে মাথাউৰি একো নহয়, 100% নিশ্চিত হৈ আছে, ৰাইজে শংকিত হ'বলগীয়া একো নাই। আজি কেনেকৈ মাথাউৰিটো ভাগিল? এখন নিম্ন মানদণ্ডৰ চুইচ গেটৰ কাৰণে গোটেই মাথাউৰি ভাগি আজি ৰাইজৰ কষ্ট হৈছে। ৰাইজ আজি ৰাজপথলৈ আহিব লগা হৈছে। বাৰে এইটো কিয়? জলসম্পদ বিভাগৰ মন্ত্ৰীক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু এই ঠিকাদাৰজনক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে, ব্লেক লিষ্টেড কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। আৰু প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে জৰুৰীকালীন যিমান সেৱা আছে সকলো ৰাইজৰ কাৰণে মুকলি কৰি দিব লাগে।